নমস্কাৰ আমাৰ শৰীৰত থকা তুলসী সম্পৰ্কে আমি ইতিমধ্যে এটা ভিডিঅ' লৈ আহিছো আৰু দৰ্শকসকলে বহুত ভাল পাইছে সেই ভিডিঅ'টোত সঁহাৰিও জনাইছে তাত আমাৰ বহুখিনি তুলসীক লৈ পেলাই বহুখিনি কথা ৰৈ গৈছিলে আৰু বিশেষকৈ ৰৈ গৈছে আমাৰ বগা তুলসী থকা ব্যক্তিসকলৰ বিষয়ে কোৱা আমাৰ শৰীৰৰ বিভিন্ন অংগত যিদৰে তিল থাকে বা বিভিন্ন ধৰণৰ চিহ্ন থাকে সেইদৰে ক'লা তুলসী থাকে ৰঙা তুলসী থাকে আৰু বহুত ক্ষেত্ৰত দেখা যায় বহুতো লোকৰ মাজত বগা তুলসীও থকা দেখা যায় গতিকে বিভিন্ন স্থানত থাকে আজি আমি বিশেষকৈ বগা তুলসীৰ কথা আলোচনা কৰিম তাৰ লগতে ৰঙা আৰু ক'লা তুলসীৰ কথাও উল্লেখ কৰিম ক'লা তুলসী বা ৰঙা তুলসীৰ কিছু কথা আমি ইতিমধ্যে আমাৰ এটা ভিডিঅ'ত সম্প্ৰচাৰ কৰিছোৱে দৰ্শকসকলে সেই ভিডিঅ'টো আমাৰ চেনেলত গৈ চাব পাৰে খুব সুন্দৰকৈ তাতে বিশ্লেষণ আছে তিল সম্পৰ্কেও বিশ্লেষণ আছে শৰীৰৰ বিভিন্ন অংশত তিল থাকিলে সেই তিলসমূহে কি সূচায় সেই বিষয়ে গতিকে আজি আমি বিশেষকৈ কথা পাতিম বগা ৰঙা আৰু ক'লা তুলসীৰ বিষয়ে আৰু বিভিন্ন ঠাইত আমাৰ শৰীৰৰ বিভিন্ন ঠাইত কিদৰে সেই বিভিন্ন অংগত সেই তিলসমূহে বা সেই চিহ্নসমূহে বা সেই তুলসীসমূহে কি কথা সূচায় সেই বিষয়ে আমি কথা পাতিম নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো মোৰ সৈতে আছে অনুষ্ঠানটিত আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া যদি আপোনাৰো শৰীৰৰ কোনোবা অংশত বা অংগত আপোনাৰ ক'লা ৰঙা বা বগা তুলসী আছে উল্লেখ কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত গৈ কমেন্ট কৰিবলৈ নাপাহৰিব আহক আমি বহুতো কথা পাতো শেষলৈকে থাকিব কিন্তু আজি বহুতো নজনা কথা জানিবলৈ পাব খুবেই সামুদ্ৰিক শাস্ত্ৰ বুলি ক'লে খুবেই এক আকৰ্ষণীয় মানে খুব ইন্টাৰেষ্টিং এটা বিষয় গতিকে আমাৰ দৰ্শকসকলেও ৰস পায় এই বিষয়টোত আৰু বহুত কথা জানিব পাৰি আমাৰ নিজৰ জীৱনটোৰ বিষয়ে বহুত কথা জানিব পাৰি আহক কথা পাতো দেও অনুষ্ঠানটিলৈ স্বাগত আমি ইতিমধ্যে ক'লা তুলসীৰ কথা পাতিলো তাৰ মাজত আমি ৰঙা কিছু পাতিছো কিন্তু দৰ্শকসকলে ইমান কমেন্ট দিছে তেতিয়া অনুভৱ কৰিছো যে আমাৰ বহুতখিনি কথা থাকিয়ে গ'ল আৰু এনেকুৱা এটা বিষয় বস্তু যে আমি সাধাৰণ এটা 20-25 মিনিটৰ ভিডিঅ'ত আমি ইমানখিনি কথা পাতি কৰিবই নোৱাৰো হয় গতিকে বহুত কেইটা এপিসোড লাগিব আমি এই বিষয়ে কথা পাতি যাম তেওঁ আৰম্ভ কৰো কথাটো হৈছে আমি প্ৰথমেই আমি দৰ্শকসকলক আমি ধন্যবাদ দিব লাগিব যে তেওঁলোকে তুলসী বা জতুক চিহ্নৰ ওপৰত যিটো আমাৰ আলোচনা কৰা হৈছিল ভিডিঅ' দিয়া হৈছিল এই ভিডিঅ'টো তেওঁলোকে যথেষ্ট মনোযোগেৰে চাইছে সঁহাৰিও জনাইছে আৰু তেওঁলোকৰ যথেষ্ট কথাখিনি মিলিছে বুলি কৈছে বা দুই একোজনৰ আমাৰ কোনোবা অংগত থকা এই চিহ্নৰ বিষয়ে আমি ব্যাখ্যা কৰিবলৈ ৰৈ গৈছে কাৰণ সময়ৰ অভাৱত বা গোটেই অত্যন্ত মানে ভিডিঅ'টো বা এই চিৰিয়েলটো দীঘল হোৱাৰ বাবে গতিকে আমি আৰু এটা খণ্ড কৰিম বুলি ভাবি আহিছিলো তাৰ উপৰি আমাৰ দৰ্শকসকলৰ সঁহাৰিয়ে আমাক আৰু উৎসাহ দিছে আৰু তাৰ লগতে কথাটো হৈছে বগা তুলসীৰ কথাটো ভাবিছিলো আমি সুকীয়াকৈ আনিম যেতিয়া প্ৰশ্নটো আহিল আমি এইবাৰ ভাবিছো যে দৰ্শকসকলৰ কাৰণ উৎসুকতাত আমি সন্মান জনাইছো গতিকে উৎসুকতাত তেওঁলোকৰ সন্মান জনাই আমি এইবাৰ একেলগে যিখিনি আমাৰ তুলসীৰ ৰৈ যোৱা বাকী আছিলে তাৰে কিছু অংশ গোটেইখিনি আজিও শেষ কৰিব নোৱাৰো গতিকে আমালৈ আকৌ প্ৰশ্ন আহিলে যদি বিচাৰে আমি তেওঁলোকক আকৌ সেইখিনি দি দিম এতিয়া আজি কিন্তু আমি তিনিওবিধ তুলসীৰ বিষয়ে আনিম আগতে আমি দুবিধ আনিছিলো বগাটোৰ কাৰণে সুকীয়া কৰিম বুলি ভাবিছিলো গতিকে বগাটোৰ কাৰণে এতিয়াও আমি অকণমান আগুৱাই গৈও ক'ব লাগিব বগাটোৰ আৰু বাকী যিখিনি আমাৰ ক'লা বা ৰঙা তুলসীৰ ৰৈ গ'ল বা যি অংগত থকাখিনিৰ আৰু কিছু বৰ্ণনা কৰিব থাকিল বা আলোচনা কৰিব থাকিল সেইখিনিৰ বিষয়ে কোৱাৰ চেগতে আমি বগাৰ বিষয়ে কম আজি তিনিওবিধ তুলসী বা চিহ্নৰ বিষয়ে আলোচনা কৰিম আমি আৰম্ভ কৰিম প্ৰথম প্ৰশ্নটো দেও বগা তুলসী ৰঙা তুলসী ক'লা তুলসী আটাইতকৈ উত্তমটো কোনটো মানে আমি একাধিক ক্ৰমে যদি চাওঁ প্ৰথমতে কাক ৰাখিম দ্বিতীয়তে কাক ৰাখিম তৃতীয়তে কাক ৰাখিম তুলসী বুলি কোৱাৰ লগে লগে আপুনি ক'লা যিটো তুলসী এইটোৰ যথেষ্ট সুফল আছে মানে তুলসী বুলি কোৱাৰ লগে লগে আমাৰ এটা কৃষ্ণ বৰ্ণ ভাৱ এটা আহে তুলসী পাতটোৰ আপুনি মন কৰক কৃষ্ণ বৰ্ণ বা সেউজীয়াটো আমাক ক'লা আকাৰতে প্ৰকাশিত হ'ব ক'লা তুলসীৰো অতি উত্তম বুলি কয় বিভিন্ন তুলসীৰ ভিতৰত কৃষ্ণ বৰ্ণ তুলসী অতি উত্তম গতিকে কৃষ্ণ বৰ্ণীয় তুলসীৰ যথেষ্ট সুফল আছে আৰু স্থান অনুপাতে দুফলো আছে মানে কুফলো আছে গতিকে সুফল দুফল এই আটাইকেইবিধ তুলসীৰে আছে প্ৰথমতে এতিয়া প্ৰথম কথাটো হ'ল উত্তমৰ ভিতৰত যদি কয় আপোনাৰ কৃষ্ণ তুলসী আৰু তাৰ পিছতেই আপোনাৰ থাকিব আচলতে ৰঙা তুলসী আৰু 3 নম্বৰটো সুকীয়া 3 নম্বৰটো
3 নম্বৰটো 1 নম্বৰ হ'ব পাৰে তাৰমানে অতি উত্তম উত্তম আৰু মধ্যম এই তিনিটা আছে গতিকে অতি উত্তমৰ ক্ষেত্ৰত আমি যদি বগা তুলসীক লৈ যাওঁ তেনেহলে উত্তমত কৃষ্ণ বৰ্ণ থাকিব আৰু মধ্যমত ৰঙাটো থাকিব আকৌ স্থান অনুপাতে এই যিটো উত্তম বুলি কৈছো এই উত্তমেই অতি নৰম হ'ব পাৰে বা অধম হ'ব পাৰে বা অত্যন্ত হি নকাৰাত্মক হ'ব পাৰে স্থানৰ মানে স্থান কাল পাত্ৰৰ ভেদেহে ই উত্তম আৰু বা নৰম বা মধ্যম বা অধম তাক বিশ্লেষণ হয় স্থান অনুপাতে এতিয়া যেহেতু আপোনাৰ কপালৰ সোঁ চাইডত আপোনাৰ ৰঙা তুলসী কলা তুলসী যি থাকক আপোনাৰ অত্যন্ত উত্তম ফল আছে পুৰুষ মহিলা উভয় পুৰুষৰ সাধাৰণতে সোঁ ভাগত যদি থাকিলে মহিলাৰ যদি বাওঁ ভাগত থাকে মানে যথেষ্ট সুফল প্ৰাপ্তি হ'ব আমি এতিয়া আৰম্ভণিতে কৈ দিওঁ তেতিয়াহ'লে যে পুৰুষৰ কাৰণে সোঁফালটোত বেছি গুৰুত্ব দিব আৰু বাওঁ ফালটোৰ কাৰণে মহিলাসকলে বেছি গুৰুত্ব দিব হয় এতিয়া কথাটো হ'ল তাত যদি বগা তুলসীৰ এই পাতটো যদি কপালৰ সোঁ মাজত থাকে মানে একদম এইখিনি হয় সোঁ মাজৰ এইখিনিত হ'ব পাৰে ইয়াত হ'ব পাৰে বা এই নাকৰ মানে দুই চেলাউৰিৰ মাজৰ পৰা অকমান মানে ফুট লোৱা স্থানত তিলক স্থানত হ'ব পাৰে যদি হয় তেনেহলে তাৰ পৰা আপোনালোকৰ যথেষ্ট সুফল আছে ই মানে আপোনাৰ জীৱনত সন্মান বঢ়াব আৰু ৰাজভোগ প্ৰাপ্তি কৰাব ৰাজভোগ এইটো বগাটোৰ কৈছো মানে কপালৰ এই যিকোনো স্থানত মানে সোঁফালে যদি পুৰুষৰ কলা বা ৰঙা তুলসী পাত থাকে তেনেহলে তাৰ পৰা উত্তম ফলে পাব আৰু মহিলাসকলৰ বাওঁফালে থাকিলে পাব এতিয়া বগা তুলসীটো পুৰুষ মহিলা উভয়ৰে যদি এই তিলক লোৱা স্থানত বা তাৰ পোনে পোনে মানে সোঁ মাজ বুলি কওঁতে অকমান হয়তো চাই থাকিব পাৰে এই চকু কিন্তু একদম ইয়াত নহয় বা একদম ইয়াত নহয় এনেকুৱা এইখিনি ঠাই যদি আমি মাজ বুলি ধৰি লওঁ মানে এটা আঁচ বুলি নধৰি যদি এটা এনেকে যদি ধৰি লওঁ এই খণ্ডৰ ভিতৰত যদি থাকে মানে চেলাউৰিৰ আধা আধাৰ পৰা যদি আমি ধৰক এইখিনি মান ঠাই মাছ বুলি ধৰি লওঁ এইখিনি স্থানৰ ভিতৰতে যদি তুলসী পাতটো এইখিনিত বা এইখিনিত একদম মাজতে থাকিল তেনেহলে তেওঁলোকৰ ৰাজভোগ আৰু ৰাজ সন্মান প্ৰাপ্তি যোগ আছে কমেন্ট কৰি জনাব কাৰ কাৰ আছে এইটো বগা তুলসীৰ পাতৰ বগা যিটো হ'ব ৰঙাটোতো কৈছে ৰঙাটোত তেওঁৰ মানে বা তেওঁৰ ৰাজ প্ৰাপ্তি হয় কিন্তু বগাটোৰ সমাজৰ ক্ষেত্ৰত কৈছে এতিয়া যদি কাৰোবাৰ বাওঁ চাইডে আছে পুৰুষৰ যদি বাওঁ চাইডে আছে বগাটো তেনেহলে তেওঁৰ ফল আহিব কিন্তু কমিব যদি মহিলাৰ সোঁ চাইডে আছে ফালত আছে তেনেহলে তেওঁৰো মানে হয়তো সুখ হ'ব কিন্তু স্বামীৰ যোগেদিহে হ'ব পৰা মানে এটা লিমিটত থাকিব এই কথাটো হ'ল মানে বগা তুলসীখিনিৰ ওপৰত আৰু কপালৰ স্থানটোৰ কথা হ'ল তাৰ ভিতৰত কিছুমানৰ চকুৰ পতাত থাকে চকুৰ তলখণ্ডত থাকে চকুৰ চেলাউৰিৰ ওচৰত থাকে এই ডিঙিৰ যিখিনি উদ্ধ ভাগৰ যিখিনি মানে চিহ্ন থাকে ৰঙা বগা কলা এই প্ৰায়খিনি যদি পুৰুষৰ সোঁফালে থাকে তেনেহলে তেওঁলোকৰ যথেষ্ট সুফল প্ৰাপ্তি হয় আৰু মহিলাৰ বাওঁ ভাগত থাকিলে তেওঁলোকৰ যথেষ্ট সুফল প্ৰাপ্তি হয় এতিয়া পুৰুষৰ যদি বাওঁফালে থাকে তেওঁৰ সুফলৰ অলপ ঘাটি হ'ব কমিব আৰু মহিলাৰ যদি সোঁফালে থাকে তেনেহলে তেওঁৰ সুফলৰ অলপ কমিব কিন্তু সুফল নোপোৱাকে নাথাকে সুফল কোনটো দিশত পাব দেও কি কয় কেনেকুৱা দিশত সুফল এতিয়া আগমুহূৰ্তত আমি কৈছোই যেহেতু আমাৰ মানে ৰঙা আৰু কলাৰ বিষয়ে আমি কৈছোই যে নাকত থাকিলে কি হ'ব ইয়াত থাকিলে কি হ'ব ঘ্ৰাণ শক্তি বাঢ়িব কাণত থাকিলে কি হ'ব শ্ৰৱণ শক্তি বাঢ়িব চকুত থাকিলে কি হ'ব দৃষ্টি শক্তি বাঢ়িব ওঠত থাকিলে কি বাঢ়িব প্ৰেম বাঢ়িব দয়ালু হ'ব থুতুৰিত থাকিলে কি হ'ব তেওঁ এজন মানি লোক হ'ব এই কণ্ঠত থাকিলে কি হ'ব কুকণ্ঠী হ'ব পিছফালে থাকিলে কি হ'ব তেওঁৰ স্পন্ডিলাইটিছ প্ৰব্লেম হ'ব পাৰে সমস্যা আহিব এই কথাখিনি আমাৰ এইখিনিৰ কাৰণে কোৱা হৈছে এতিয়া বাহুত থাকিলে কি হ'ব কৈছোৱেই যে বাহুত যাৰ তুলসী চিহ্ন থাকে যদি কলা তুলসী পাত সৌ বাহুত থাকে সেই পুৰুষ যথেষ্ট বলবীৰ্য পূৰ্বক যথেষ্ট সুস্বাস্থ্যৰ অধিকাৰী হয় আৰু যথেষ্ট তেওঁ ৰাজ চিহ্নযুক্ত বুলি কৈছে চক্ৰৱৰ্তী ৰজাইটো হ'ব লাগে বগা থাকিলে আৰু ভাল এতিয়া বগাৰো এটা কথা আছে এইটো এটা ক'ব লাগিব যে বগা দুই ধৰণৰ আছে এটা আমাৰ এই ছালৰ দৰে বগা
ছালতকৈ অকনমান বগা হৈছে। ধৰক মই এতিয়া ক'লা মানুহটোৰ এটা যিটো বগা মানে তাতকৈ বেছি বগা হলে সি কিন্তু শ্বেত মানে ৰোগ হয়। যদি অত্যন্ত বগা হয়, বগাৰো এটা সীমা আছে আকৌ সেইটো কিন্তু মন কৰিব যে তেওঁ কৈছে মোৰ এইটো ভাল, তেওঁৰ যদি সেই শ্বেত ৰোগ হৈ থাকে সেইটো কিন্তু হেৰি নহব। জন্মৰ সময়তে কিছুমানৰ তেনেকুৱাকে আহে আৰু সেই বগাটো এটা মানে লিমিটেড বগা হয়, বহুত নহয়, অত্যধিক বগাটো নহয়, মানে সীমিত পৰিমাণৰ, যিটো নৰ্মেল স্কিন তাতকে অলপ বগা অকমান বগা। বহুত বগাটো কিন্তু তেওঁৰ ৰোগৰহে কাৰণ। সেই তাৰে অঞ্চলত থকা সেইখিনিৰ পেশীটো মানে হেৰি দিব নোৱাৰে, সেই পেশীটোত মানে যিখিনি তাৰ ভিটামিন লাগে বা যিখিনি স্কিন খিনিক হেৰি লাগে সেইটো দিব নোৱাৰে অতি বগা হলে, সেইটোৱে আকৌ বেয়া কৰে। গতিকে এতিয়া কথাটো হ'ল বাহুত যিসকলৰ সেই বগা তুলসী পাত থাকিব, বিশেষকে বাহুত বা কান্ধত থকা সকল তেওঁলোক যথেষ্ট বলবীৰ্য অধিকাৰী হয়, শক্তিৰ অধিকাৰী হয়। সোঁ বাহুত থাকিলে সেইটো ক্ষেত্ৰত তেওঁলোকে পূৰ্ণ মাত্ৰাই ফল পাব, বাওঁ বাহুত থাকিলে সেই ফলৰ কম হ'ব। এতিয়া মহিলা এগৰাকী যে ৰেচলাৰ হওক, মহিলা এগৰাকী যে এই ভাৰোত্তোলক হয়, বডি বিল্ডাৰ হয়, বা এইবিলাক যে যি সমৰ কলাৰ লগত জড়িত হৈ থাকে বা যি সৈন্য বাহিনীৰ লগত জড়িত হৈ থাকে, তেওঁলোকৰ সেই তেনেধৰণৰ চিহ্নবিলাক নিশ্চয় বাহুৰ কোনোবাটো নহয় কোনোবাটো বাহুত আছে। গতিকে থকাৰ কাৰণে তেওঁলোকৰ সেই বিষয়বস্তুটোৰ প্ৰতি ধাউতি আছে বা সেই বিষয়বস্তুটোত তেওঁলোক সংলগ্ন হৈ গৈছে, সম্পৃক্ত হৈ গৈছে। গতিকে সকলো এইটো যোৱা নাই, আমাক গ্ৰহই যেনেকে কয় ঠিক সেই চিহ্নসমূহেও তেনেকে লৈ যায়। এতিয়া পৃষ্ঠৰ বিভিন্ন ভাগত থাকিব পাৰে। এতিয়া আমাৰ পিঠিৰ সোঁমাজত, পিঠিৰ ঊৰ্ধ্বভাগত, পিঠিৰ মধ্যভাগত, পিঠিৰ নিম্ন ভাগত বুলি কৈছে। তাৰপিছত ৰাজহাড়ৰ পৰা সোঁফালে আৰু বাওঁফালে বুলি কৈছে। এতিয়া ঊৰ্ধ্বভাগৰ যিখিনি মানে থাকিব, ঊৰ্ধ্বভাগৰ ফলটো ঊৰ্ধ্ব ফল দিয়ে, মানে ভাল ফল আছে, বেয়া ফলো নথকা নহয়। ৰাজহাড়ৰ মাজত বহুতৰ মানে ক'লা তুলসী, বগা তুলসী বা ৰঙা তুলসী থাকে ৰাজহাড়ডালেৰে পুৰা পোনে। এতিয়া ঊৰ্ধ্বভাগত থাকিলে তেওঁৰ ভাল। ৰাজহাড়ত পুৰুষ হওক মহিলা হওক ঊৰ্ধ্বভাগত আছে যদি তিনিটা যদি পিঠিখনক ভাগ কৰিছো, কাৰণ চাব মানুহ এজন নিজৰ হাতৰ জোখেৰে 3.5 হাত, মন কৰিছে? মানুহ এজন নিজৰ হাতৰ জোখেৰে 3.5 হাত কেনেকে হয়? মোক প্ৰশ্ন কৰক। আপুনি এইখিনি হাত ধৰিছে, এই হাতৰ পৰা আপুনি আঁঠুৰ পৰা আপুনি ভৰিৰ সেই গেৰুৱাৰ সেই গাঁঠিলৈ জোখক, আপোনাৰ 1 হাত আছে। ইয়াৰ পৰা আপুনি কঁকাললৈ জোখক, 1 হাত আছে। এই কঁকালৰ পৰা আপুনি কান্ধলৈ জোখক, আপোনাৰ 1 হাত আছে। আৰু এইখিনি আপোনাৰ আধা আছে, 3.5 হাত। প্ৰত্যেকজন মানুহৰ নিজৰ হাতৰ 3.5 হাত জোখতকৈ বেছি নহয়। এই 3.5 হাতৰ মানুহজনে পৃথিৱী জয় কৰি আছে। পৃথিৱী অতি অতুলনীয় এই প্ৰকৃতি জগতৰ পঞ্চভূতৰ সমাহাৰত যি সৃষ্টি, এই সৃষ্টিৰ সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ আৰু সৌন্দৰ্য আৰু সৰ্বাংগ সুন্দৰ হিচাপে এই মানুহ নামৰ প্ৰাণীটো। আৰু এই মানুহ নামৰ প্ৰাণীজনৰ গাত অহা যিবিলাক চিহ্ন, এই চিহ্ন বিলাকেও তেওঁলোকৰ সৌভাগ্যৰে বাহক হৈ আছে। নহলেনো কিয় আপোনাৰ গাত যিটো চিহ্ন আছে মোৰ তাত নাই, মোৰ তাত যিটো আছে আপোনাৰ তাত নাই, খুব ডাঙৰ কথা নেকি? আৰু কেতিয়াবা পতি পত্নীৰ যে মিল হয়, পতি পত্নীৰ মিল হোৱাৰ কোনোবা স্থানত যদি ভালকৈ চোৱা যায়, যিখিনি মানে দাম্পত্য জীৱনৰ সুখী আৰু মানে আনন্দিত, তেওঁলোকৰ কোনোবা নহয় কোনোবা এটা চিহ্ন দি তেওঁলোকৰ মিল আছে, কোনোবা এটা চিহ্ন দি তেওঁলোকৰ মিল হৈ যায়, আৰু সেই মিলটোৱে তেওঁলোকৰ আনন্দৰ কাৰণ। আৰু কোনোবা পতি পত্নীৰ যে মিল নাথাকে, মানে ইজনৰ পৰা সিজনৰ হেৰি চিহ্নৰ বিপৰীত স্থানত থাকে, থকাৰ কাৰণে তেওঁলোকৰ ভাৱ ভাষা বা চলন ফুৰণ বা তেওঁলোকৰ মতাদৰ্শ বিলাক বিপৰীত হয়। এইবিলাকৰ পৰা যথেষ্ট কথা আহে। এতিয়া সামুদ্ৰিক শাস্ত্ৰত সেই কথাবিলাক কৈছে। এতিয়া 3 ভাগত পৃথিৱীৰ ভাগটো 3টা ভাগত যদি ভাগ কৰিলো, মানে 1 হাতক যদি 3 ভাগত ভাগ কৰো, মানে প্ৰায় 1 বেগেটতকৈ কম হ'ব। 1 হাতত আমাৰ যদি চোৱা যায়, আচলতে 20ৰ পৰা মানে 22 আঙুল মান থাকে। এই 20ৰ পৰা 22 আঙুলৰ ভিতৰতে আমাৰ 1 হাত মানে পূৰ্ণ হৈছে। এতিয়া এই 22 আঙুলৰ পিঠিখনক 3 ভাগ কৰিলে তাৰ উপৰিভাগক আমাৰ ঊৰ্ধ্বভাগ বুলি কৈছে, মাজৰ খণ্ডক মধ্যভাগ আৰু তলৰ খণ্ডক নিম্নভাগ। এতিয়া মধ্যভাগৰ যিসকলৰ ৰাজহাড়ৰ কলো, ৰাজহাড়ৰ মাজত যাৰ ঊৰ্ধ্বভাগত আছে, পুৰুষ মহিলা উভয়ে তেওঁলোক সুখী আনন্দিত। কিন্তু তেওঁলোকৰ অসুখো আছে, তেওঁলোকে ধন ধানত হয় ভাল হ'ব, কিন্তু তেওঁলোকে এই ৰাজহাড়ৰ
বিষটোত ভুগিব। মধ্যম খণ্ডৰো মই ৰাজহাড়ডালৰ মাজেৰে আহিছো। মধ্যম খণ্ডত যাৰ থাকিব তেওঁলোকৰ কিন্তু সন্ধান হ'ব, কিন্তু ঊৰ্ধ্ব ভাগত থকাজনৰ যিমানখিনি তেওঁৰ তাতকৈ কমিব। আকৌ ঊৰ্ধ্ব ভাগত থকাজনৰ যিটো বেমাৰৰ যিটো তেওঁৰ বেমাৰটো হয়তো বেছি হ'ব। একেবাৰে নিম্ন ভাগত গৈছো। নিম্ন ভাগত যিসকলৰ ৰাজহাড়ৰ নিম্ন ভাগৰ তুলসী পাত আছে, কঁকালৰ নাভিৰ পোনে পোনে বা নাভিৰ তল চাইডে বা আমাৰ টিকনি হাড়লৈকে যদি সেই হেৰিত আছে, তেনেহলে তেওঁৰ কঁকালৰ বিষ, তেওঁৰ কিডনীৰ সমস্যা থাকিব পাৰে। কিডনীৰ যিকোনো সমস্যা আহিব পাৰে, বা তেওঁৰ কঁকালৰ এই যে আমাৰ কয় শ্লিপ ডিস্ক বা এই টিকনি হাড়ৰ মূৰত যে বিষয়, এইবিলাক কথা মূলাধাৰৰ গণ্ডগোল আহিব পাৰে যদি আমাৰ নিম্ন ভাগত থাকে, মানে কঁকালৰ নিম্ন ভাগত থাকে এই ৰাজহাড়ডালৰ। এতিয়া আমি আহো প্ৰথমে সোঁভাগত। এতিয়া সোঁভাগৰ ঊৰ্ধ্ব ভাগত থাকিলে তেওঁলোক যথেষ্ট ধনবান, তেওঁলোক সমাজৰ এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব, কিন্তু তেওঁ এটা বদনাম পোৱাৰো ভয় আছে। সমাজত লাগি থকা মানুহটো বদনাম পাব, নহয় টকা পইচা পোৱাৰ বদনাম পাব, নহয় কাৰোবাৰ লগত কিবা দু সম্পৰ্কৰ বদনাম এটা পাব। গতিকে এনেধৰণৰ সেই চিহ্নটোহে তেওঁ সেই হেৰিটো দিব। আকৌ যাৰ বাওঁ ভাগত আছে তেওঁ কিন্তু একো কামৰে মানুহ নহব পাৰে, কিন্তু তেওঁৰ দেউতাকৰ সা সম্পত্তিৰ জৰিয়তে তেওঁ সেই সৌভাগ্য ভোগ কৰিব পাৰে, বা তেওঁ মোৰ দৰে মানে এলেহুৱা হব পাৰে। গতিকে কিন্তু তেওঁ মানে দেউতাকৰ সা সম্পত্তিৰে হেৰি কম। মোৰ পিছে পিঠিত তেনেকুৱা নাই বাৰু চিহ্ন, মই এলেহুৱা নিজকে ভাবি থাকো বাৰু। গতিকে ঠিক তেনেধৰণৰ। আৰু যিসকলৰ মধ্যম ভাগত থাকিব, মধ্যম ভাগৰ সৌভাগত বা বাওঁ ভাগত, সৌভাগতটো ক'লোৱেই ধন ধান ভাল হ'ব, তেওঁৰ সামাজিক বা তেওঁৰ স্ব আত্মনিৰ্ভৰশীল হ'ব, তেওঁ যথেষ্ট দয়ালু হয়, কিন্তু তেওঁৰ কামি হাড়ৰ তলত মানে বিষ এটা আহিব। কামি হাড় বুলি যে কয়, এই কামি হাড়ত তেওঁৰ বিষ এটা আহিব, বা তেওঁৰ সেই ফেটি লিভাৰৰ যে হয়, বা লিভাৰ সম্পৰ্কীয় যে বিভিন্ন বেমাৰ বিলাক হয়, বা এই সম্পৰ্কীয় যিবিলাক মানে বেমাৰ আহে, সেইবিলাক তেওঁৰ অসুস্থ হ'ব পাৰে। বাওঁ ভাগত থকা জনৰো কিন্তু আকৌ তেওঁ কৃষি কৰ্মৰ জৰিয়তে বা সাধাৰণ ৰাজকৰ্মৰ জৰিয়তে তেওঁ নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰিব। মহিলাৰ ক্ষেত্ৰত আকৌ বাওঁ ভাগৰ থাকিলে তেওঁলোকৰো তেনেধৰণে ভাল বা শুভ হ'ব। আৰু তেওঁলোকৰ ক্ষেত্ৰত কৈছে সেই লিভাৰ সম্পৰ্কীয় অসুখত তেওঁলোকে ভুগিব। মহিলাসকলৰ বাওঁ ভালে থাকিলে সেইটো মানে দুখিনিৰ কাৰণে কৈছে, কিন্তু মহিলাসকলৰ বেছি ভাল হ'ব বাওঁ ফালে থাকিলে, পুৰুষসকলৰ অলপ কম ভাল হ'ব। মহিলাসকলৰো লিভাৰ সম্পৰ্কীয় বেমাৰ হ'ব পাৰে, পুৰুষৰো লিভাৰ সম্পৰ্কীয় বেমাৰ হ'ব। এতিয়া কলাখিনিৰ সাধাৰণতে মানে আগতে যিহেতু কৈছিলো আমি, এতিয়া আমি বগাখিনিৰ কথা কৈ আছো। আৰু যিখিনি আমাৰ ধৰক কঁকালৰ ভাগ কৰা নাছিলো আমি, সেইখিনিত ৰঙা বা কলা থাকিলে একে হ'ব। মানে এইখিনি আমি কথাটো কলো, আপোনাৰ পিঠিখনক আপুনি তিনিটা ভাগত জুখিব, প্ৰথম আৰু মধ্য, তাৰপিছত তলৰ, সেই ধৰণে আপুনি ভগাই পেলাই এইখিনি কথা বিশ্লেষণ কৰি নিজে ল'ব পাৰিব। আপোনাৰ পিঠিখনত আপুনি গ্লাছ এখনত চাওঁতে গম পাব যে আপোনাৰ নিজে অনুমান কৰিব পাৰিব আপোনাৰ তলত আছে নে মাজত আছে নে ওপৰত আছে। গতিকে সাধাৰণতে এই কান্ধৰ ওচৰে পাজৰে থকাখিনি ঊৰ্ধ্ব ভাগ তেনেকুৱা, আৰু গলধনত থকাখিনিতো মই কৈছোৱেই আগমুহূৰ্তত। বগা তুলসী গলধনত থাকিলে আচলতে তেওঁৰ ডিঙিৰ ৰোগ হোৱাৰ ভয় আছে। পিছফালে যদি থাকে গলধনৰ বগা তুলসী যদি গলধনত থাকে, বহুতৰ থাকে কিন্তু গলধনৰ এইখিনি ভাগত, গতিকে ককুদত সাধাৰণতে থাকে, গতিকে তেওঁলোকৰ কিন্তু গলৰ ৰোগ হোৱাৰ ভয় আছে। গলৰ যিকোনো ৰোগ হ'ব পাৰে বা গলৰ ভিতৰৰ ৰোগ হ'ব পাৰে। আমাৰ এতিয়া কিছুমান আজিয়ে কৈ থলে তেওঁলোকৰ কাৰোবাৰ থাকিলে সেই দুৰ্ভাৱনা ভুগিব, মানে দুৰাৰোগ্য ৰোগ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে। সাৱধান হ'ব পাৰিব, সেইটো এটা কথা। গতিকে যিহেতু বগা তুলসীৰ ক্ষেত্ৰত যদি গলধনত থাকে, আৰু যিটো কলা তুলসী থাকে তেওঁৰ স্পন্ডিলাইটিছৰ প্ৰব্লেম হ'ব পাৰে, বা কোৱা আছে, আৰু ৰঙাৰ ক্ষেত্ৰতো কোৱা আছে। এতিয়া আমি আহিছো যাৰ ধৰক আমাৰ এই কঁকালৰ ভাগৰ উৰ বা আমাৰ ভাগত সেই তুলসী সাধাৰণতে বহুতৰে থাকে, যাৰ
আপোনাৰ শৰীৰৰ প্ৰাইভেট পাৰ্টছ প্ৰাইভেট পাৰ্টছ বুলি ক'ব পাৰি, প্ৰাইভেট পাৰ্টছ বুলি ক'ব পাৰি। আপোনালোকৰ সন্মুখ ভাগৰ প্ৰাইভেট পাৰ্টছত বা পৃষ্ঠভাগত বা কিছুমানৰ গুজ্জদাৰত, কিছুমানৰ লিংকদাৰত বা এনেধৰণৰ পাৰ্টছ বিলাকত যদি আপোনালোকৰ গুপ্তাংগত যদি তেনেধৰণৰ চিহ্ন থাকে, এতিয়া তাৰ দিশ অনুপাতে মানে সোঁ বাওঁ দিশ অনুপাতে মানে ভাগ কৰিছে। যদি পুৰুষৰ সোঁফালে থাকে তেওঁ ভোগী, তেওঁ যথেষ্ট সেই দিশত মানে সাংসাৰিক জীৱনত সুখ প্ৰাপ্তি হ'ব। যদি বাওঁফালে থাকে তেনেহলে তেওঁৰ সাংসাৰিক জীৱনত দুখ আহিব পাৰে বা সাংসাৰিক জীৱনত তেওঁৰ অসন্তুষ্টি আহিব পাৰে। ঠিক মহিলাৰ ক্ষেত্ৰত আকৌ কৈছে, মহিলাসকলৰ যিসকলৰ ধৰক নাভিৰ তলত বা এই প্ৰাইভেট পাৰ্টছৰ অলপ ওপৰত থাকে তেওঁলোক যথেষ্ট কামাসক্ত বুলি কৈছে। গতিকে এই অৰ্থাৎ কামাসক্ত হোৱাটো এইকাৰণে ভাল, পুৰুষক সন্তুষ্ট কৰিব পাৰিব, সংসাৰত তেওঁৰ সন্তুষ্টি থাকিব, অৰ্থাৎ দাম্পত্য সুখ প্ৰাপ্তিত তেওঁ হেৰি কৰিব পাৰিব। আৰু যাৰ পৃষ্ঠভাগত থাকে, পুৰুষৰ যাৰ থাকে তেওঁ সুখী ভোগী বুলি কৈছে। মহিলাৰ থাকিলেও সোঁ আৰু বাওঁ, সোঁভাগত পুৰুষৰ সোঁভাগত থকা সকলৰ বেছি সুখ থাকিব আৰু মহিলাসকলৰ বাওঁ ভাগত থাকিলে বেছি সুখ হ'ব। এনেধৰণৰ প্ৰাইভেট পাৰ্টছ বুলি কওঁতে আমি যদি মহিলাসকলৰ স্তনত গলত থকা কথাটো কওঁ, সেই তুলসী, বগা তুলসীও থাকে কিছুমানৰ ৰঙা তুলসী থাকে, কিছুমানৰ ক'লা তুলসী থাকে। গতিকে তেওঁলোকৰ যদি বামত থাকে তেনেহলে পুত্ৰ সন্তান লাভ যোগ আছে, পুত্ৰ সন্তান লাভ যোগ থাকে বাম স্তনত থাকিলে। সোঁ স্তনত থাকিলে কিন্তু তেওঁলোকৰ কন্যা সন্তান অধিক হয় বুলি কৈছে। গতিকে সুখ আছে দুটাতে, এটা লক্ষণতে এটা ধৰ্ম, গতিকে দুফালৰ পৰা তেওঁলোকে সুখী। কিন্তু যদি তেওঁলোকৰ সোঁ স্তনত থাকে তেনেহলে বিভিন্ন ধৰণৰ তেওঁলোকৰ সৰু বৰ বেমাৰ আহিব পাৰে, ৰোগ আহিব পাৰে। সেইটোৰ কাৰণে অকমান সাৱধান। মানে বিভিন্ন সময়ত বিভিন্ন তাৰ ৰোগ বিভিন্ন নাম আছে, সেইবিলাক নাম অনুপাতে বা ডক্তৰী নাম অনুপাতে সেইবিলাক ৰোগৰ যদি কিবা লক্ষণ দেখে তেওঁলোকে তাৰ চিকিৎসা কৰাটো ভাল। গতিকে এইটো এতিয়া আগবাঢ়িছো আমাৰ কিছুমানৰ যাৰ উৰুত থাকে, আমি পিছফালৰ কথাই কলো, গতিকে তেওঁলোকৰ তেনেকুৱা যাৰ উৰুত থাকে, উৰুত যদি সোঁ উৰুত থাকে, বহুতৰ থাকে সোঁ উৰুত থাকে তেনেহলে তেওঁৰ উৰু বলি হয়। সম্পূৰ্ণ ভাগৰ কথা কৈছে, আগৰ ফালে বা পাছৰ ফালে বুলি কওঁতে আগ পাছ মানে সোঁ উৰু বা বাওঁ উৰু এনেকেহে ভাগ কৰিছে। উৰু বুলি কওঁতে তলৰ ফালে বা ওপৰৰ ফালে এইটো কোৱা নাই। গতিকে সোঁ উৰুত যিসকল পুৰুষৰ থাকিব তেওঁলোকৰ মানে যথেষ্ট বল থাকে বুলি কৈছে। যেনেকে বাহুত থাকিলে বল বীৰ্য বাঢ়ে, তাতেও কিন্তু বাওঁ উৰুত থাকিলে তেওঁৰ বল থাকিব কিন্তু তেওঁৰ উৰু ৰোগত ভুগিব পাৰে, মানে উৰুৰ বিষ বা সেনেকুৱা যিকোনো বিষ বেদনা আহিব পাৰে। বা যাৰ বাওঁ চাইডত প্ৰাইভেট পাৰ্টছৰ ওচৰত মানে উৰু আৰু প্ৰাইভেট পাৰ্টছ সংলগ্ন পজিশ্যনত কিছুমানৰ বা ঠিক প্ৰাইভেট পাৰ্টছৰ সমান্তৰালকৈ যিসকলৰ ক'লা তুলসী থাকে বাওঁ চাইডত, পুৰুষৰ বাওঁ চাইডত থাকে, তেওঁৰ হাৰ্নিয়া ৰোগ হ'ব পাৰে বুলি কৈছে। হাৰ্নিয়া ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে তেনেধৰণৰ যদি কাৰোবাৰ কিবা সম্ভাৱনা দেখিছে তেওঁলোকে মানে সেইটো প্ৰতিকাৰ বা চিকিৎসা কৰাটো ভাল, ডক্তৰৰ ওচৰত যোৱাটো। গতিকে এনেধৰণৰ কথাবিলাক সামগ্ৰিক শাস্ত্ৰই কোৱা কথা। অন্যান্য কথা কিছুমানৰ কথা আছে আৰু কিছুমানৰ হয় সেই কোৱা ধৰণে তেনেকেই কথাটো হৈ যায়। যেনেকে আমাক বাৰৰ জন্মৰ ওপৰত বা এই যে বিভিন্ন পাৰ্টত থকা তুলসীৰ বিষয়ে কওঁতে আমালৈ যিখিনি কমেণ্ট কৰিছে হয় মোৰ মিলিছে, ঠিক তেনেকে বহুসকলৰ একেবাৰে মিলি যায়। গতিকে তেনেকুৱা। এতিয়া বগা তুলসী, এতিয়া বগা তুলসীও কিছুমানৰ এই নাভিৰ ওচৰে পাজৰে এইখিনিত সাধাৰণতে বগা তুলসী পায়। পেটত কিছুমানৰ বগা তুলসী হয়। যিসকলৰ বগা তুলসী এই পেটত বা নাভিৰ ওচৰে পাজৰে হয়, পুৰুষৰ যদি সোঁফালে হয় তেওঁ সুফল তেওঁ ভোগী, তেওঁ মানে সুমিষ্ট খাদ্যৰ ভোগ কৰিব। যাৰ বাওঁফালে থাকে তেওঁ পেট ৰোগী হ'ব, বগা ক'লা তেনেকুৱা বা ৰঙা থাকে। এতিয়া মহিলাৰ যদি ধৰক মানে বাওঁফালে থাকে তেনেহলে তেওঁ যথেষ্ট সুশ্ৰী বা তেওঁৰ যথেষ্ট ভোগী বা তেওঁৰ যথেষ্ট মানে লক্ষ্মীৱতী বুলি কৈছে, কাৰণ ঘৰখনৰ কাৰণে তেওঁৰ সুখ সন্তোষ বা তেওঁৰ জীৱন সংগীক সুখ সম্ভোগ দিব পাৰিব। আৰু যি মহিলাৰ সোঁ চাইডে আছে তেওঁৰ পেটৰ বা ৰোগ হ'ব পাৰে, পিৰিয়ডৰ প্ৰব্লেম আহিব, গাইনীৰ প্ৰব্লেম আহিব পাৰে, এনেধৰণৰ কথাখিনি কোৱা আছে। এতিয়া আমি গৈ উৰুৰ পৰা আকৌ পেটলৈ আহিলো, তাৰপিছত এতিয়া আমি আঁঠুৰ কথাটো কলো। আঁঠুৰ তল চাইডে থকা সকলৰ বা আঁঠুৰ এই যোৰাৰ এইখিনিত সাধাৰণতে বহুতৰ তুলসী থাকে, বগা আৰু ৰঙা
ক'লা ঠিক এনেধৰণৰ আঁঠুটোৰ একদম পিছফালে একদম পিছফালে থাকে। বহুতৰো দেখিছো এই তেনেকে মানে সাধাৰণতে বহুতৰ তেনেকুৱা দেখি এতিয়া সোঁ আঁঠুৰ তলত বা ওপৰত আছে বা আঁঠুৰ এই যে চাইডত আছে তেতিয়াহ'লে তেওঁৰ যথেষ্ট পদশক্তিটো থাকিব, ভৰিৰ শক্তিটো থাকিব, তেওঁৰ নাৰ্ভৰ শক্তিটো, পেশীৰ শক্তিটো যথেষ্ট ভাল। আৰু যদি সেইটো কথাই বাওঁখনত হয় তেনেহ'লে তেওঁ পদ মানে দুৰ্ঘটনাগ্ৰস্ত হৈ বা সেইখন পদপীড়া হ'ব পাৰে, তেওঁৰ ভৰিত বিষ হ'ব পাৰে, ভৰি মোচোকা হ'ব পাৰে, ভৰি বা তেওঁৰ ভ্ৰমণত কষ্ট হ'ব পাৰে, এনেধৰণৰ কথা দেখুৱাইছে। বা কিবা শিৰা যে কুঞ্চিত হয়, কেতিয়াবা যে কলা ফুলটো টানি ধৰে, এনেধৰণৰ কথাবিলাক তেওঁৰ আহিব পাৰে মানে বাউণ্ড। ঠিক মহিলাসকলৰ আকৌ যদি বাউণ্ড হয় তেওঁলোকো কিন্তু যথেষ্ট ধনৱান বা ভাল, কিন্তু তেওঁলোকৰো কিন্তু ভৰিখনত আকৌ বাওঁতে থাকিলেও তেওঁলোকৰো দুৰ্ঘটনাত ভৰিখন মোচোকা খাব পাৰে, বা তাৰ হাড় ভাঙিব পাৰে বা শিৰা টানিব পাৰে, শিৰ টনা নাৰ্ভৰ প্ৰব্লেম আহে সাধাৰণতে। ক'লা তুলসীত যদি বগা তুলসী থাকে তেনেহ'লে তেওঁলোকৰ যথেষ্ট ভাল বুলি কৈছে, বগা তুলসী থাকিলে। ৰঙাটো কিন্তু মধ্যম বুলি কৈছে, ৰঙাটো মধ্যম। ক'লা তুলসীত কিন্তু এইটোত কৃষ্ণবৰ্ণ তুলসীয়ে মানে পদপীড়াৰ কাৰক বুলি কৈছে। যদি আঁঠুৰ তলৰ পৰা এইখিনিত মানে থাকিলে সাধাৰণতে পদপীড়া কাৰক। এতিয়া সোঁ বা বাওঁ এই পুৰুষ আৰু মহিলা আকাৰে কিছুমানৰ ভৰিৰ তলুৱাটো আমাক প্ৰশ্ন সুধিছে যে ভৰিৰ তলুৱাত থাকিলে কি হ'ব। আমি চাইছো মানে বোলো সেই সময়ত উত্তৰটো কমেন্টত দিয়া নাই, আজি আমি তেওঁলোকক ক'ব খোজো যদি তেওঁ কোন ভৰিত আছে মানে নিশ্চয় পোৱা নাই নেকি, তেওঁ ভৰিৰ তলুৱাটোহে সুধিছে। ভৰিৰ তলুৱাত যদি তেওঁৰ কৃষ্ণবৰ্ণ তুলসী পত্ৰ থাকে, যদি পুৰুষ হয় সোঁ ভৰিত যদি থাকে তেনেহ'লে তেওঁ পদপৰে যে বহুত খোজ কাঢ়িব পৰা ক্ষমতা থাকিব, তেওঁ ভাগৰি নপৰে, তেওঁ পৰ্বত আৰোহণ বা সেনেকুৱা ওখ ঠাইত উঠাৰ যিটো প্ৰৱণতা বা যিটো প্ৰয়াস সেইটো তেওঁৰ শক্তিটো অটুট থাকিব। যদি বাওঁত থাকে তেনেহ'লে তেওঁ তাত কৰবাত খোজ কাঢ়িব লাগিলে কষ্ট অনুভৱ কৰিব ভৰিৰ তলুৱাত যাৰ থাকে। আৰু যাৰ বগা তুলসী পাত ভৰিৰ তলুৱাত থাকে তেওঁতো আচলতে বিষ্ণুৰ ভক্ত বুলি কৈছে, তেওঁৰ ভক্তি বাঢ়িব বুলি কৈছে, যাৰ বগা তুলসী পাত ভৰি তলুৱাত থাকে। কিন্তু তাত সোঁ আৰু বাওঁ পোৱা নাই বগা তুলসীৰ ক্ষেত্ৰত। আৰু যিসকলৰ ধৰক মহিলাৰ বাওঁ ভৰিখনৰ ভৰি তলুৱাত থাকিব তেওঁলোকৰ তেনেধৰণৰ সেই ঘৰখনৰ কাৰণে ভাল, কিন্তু তেওঁৰ অকণমান সন্তানৰ কষ্ট আছে বুলি কৈছে। যদি ভৰি তলুৱাত বা ভৰিৰ পতাটো কিন্তু কোৱা আছে, ভৰি তলুৱাতটো অকণমান বিশেষকে ভৰি তলুৱা মানে এই আমাৰ যিখিনি ভৰিখনৰ যে নালাগে এইখিনিত সাধাৰণতে যাৰ থাকে, কিছুমানৰ থাকে, তেওঁ কিন্তু সন্তান কষ্ট বুলি কৈছে। সন্তানৰ হয়তো কষ্ট এনেকুৱা হ'ব পাৰে, সন্তান বিলম্ব হ'ব পাৰে, সন্তানৰ হয়তো কথা বচন নুশুনিব পাৰে, সন্তান নহ'বও পাৰে, এনেধৰণৰ কথা মানে সন্তানৰ পৰা যিকোনো কাৰণত কষ্ট হ'ব পাৰে। আৰু সন্তান হয়তো কিবা হৈ যাব পাৰে, এইটোও এটা সন্তানৰ কষ্টকাৰক। গতিকে সেই বস্তুটো তেওঁৰ যদি বাওঁ ভৰিত থাকে তেতিয়াহ'লে সেনেধৰণে কৈছে। এতিয়া সোঁ ভৰিত থাকিলেও তেওঁৰ আৰু সেইটো বেছি সম্ভাৱনাটো থাকিব, কাৰণ সোঁটোৱে তেওঁক আৰু নিগেটিভিটিয়ে দিয়ে। গতিকে দেখা গৈছে যে যিসকলে ভৰি তলুৱাৰ কাৰণে সুধিছিলে তেওঁলোকৰ কাৰণে কিন্তু এইটো। আৰু যাৰ হাতৰ তলুৱাৰ এইটো পিঠিত থকাটো কৈছিলো, হাতৰ তলুৱাত যাৰ তুলসী পত্ৰ থাকে ইয়াৰ কিন্তু গ্ৰহস্থান অনুপাতে আছে। আমাৰ এই গ্ৰহত যেতিয়া আমি হস্তৰ বিষয়ে আনিম তেতিয়া আমি নিশ্চয় কম হস্তৰেখাৰ বিষয়ে আনিম, আমি ইতিমধ্যে আঙুলিখিনিৰ কথাহে কোৱা আছে, আমি হাতৰ তলুৱাটোৰ বিষয়ে পাতিবই আছে। গতিকে এইটো বিষয়ে আমি ইয়াত প্ৰতিটো ৰেখাই মাতৃৰেখা, পিতৃৰেখা বা স্বাস্থ্য ৰেখা, শিৰো ৰেখা, ৰবি ৰেখা, শনি ৰেখা, গুৰু ৰেখা, তাৰপিছত প্ৰজ্ঞা ৰেখা, আয়ুস ৰেখা, তাৰপিছত সন্তান ৰেখা, স্বামী ৰেখা, বিবাহ ৰেখা, এইবিলাক বহুত ৰেখা আছে। এই ৰেখাৰ বিষয়ে যেতিয়া কম আৰু হাতৰ তলুৱাত থকা তিল চিহ্নৰ বিষয়েও কোৱা নাই, তিলৰ বিষয়ে কোৱা নাই। হাতৰ তলুৱাখন আপোনালোকৰ কাৰণে সুকীয়াকৈ লৈ আহিম। আমি এতিয়া পিঠিৰ ওপৰত কৈছো, হাতৰ যদি পিঠিত সোঁ হাত বা বাওঁ হাতত আছে বগা যদি তুলসী পাত আছে তেনেহলে আপোনালোকৰ সোঁ হাতত পুৰুষসকলৰ থাকিলে সৌভাগ্য বৃদ্ধি হব, তেওঁ কৰ্মঠ হব। বাওঁ হাতত থাকিলে তেওঁ অলপ এলেহুৱা হব, এইটো। আৰু মহিলাৰ যদি বাওঁ হাতৰ পিঠিত আছে তেনেহলে তেওঁলোকৰো সৌভাগ্য বৃদ্ধি হব, তেওঁ এক লক্ষ্মীমতী বা লক্ষ্মী যুক্তা মহিলা বুলি ক'ব পাৰি। আৰু যদি সোঁ হাতত আছে তেওঁ অলপ লুটা হব। গতিকে তেনেকুৱা। আৰু যাৰ পিঠিত তুলসী পাত থাকে তেওঁ অকমান মুখ চোকা হয় মহিলাৰ ক্ষেত্ৰত, পুৰুষো যথেষ্ট মানে তৰ্কবতু হয়, যুক্তিবাদী হয়। গতিকে এইটো মানে বহুত গুণ। আৰু সাধাৰণত যাৰ
এই গন্ঠি এই গাঁঠিটোত এই ৰিষ্টটোত মানে কিছুমানৰ তুলসী পাত থাকে এই পিছফালে এইখিনিত যদি থাকে তেনেহলে তেওঁৰ এই ৰিষ্টটোৰ বিষ হ'ব পাৰে ৰিষ্টটোৰ বিষ হ'ব পাৰে মানে পুৰুষৰ হাতত থাকিলেও বিষ হ'ব মহিলাৰ বাওঁ হাতত থাকিলেও বিষ হ'ব যাৰ সন্মুখ ফালে থাকে এই আগফালে মানে এনেকে দিলে যদি এইখিনিত আৰু এইখিনিত থাকে তেওঁলোকৰ কিন্তু ধন বৃদ্ধিৰ যোগ আছে আৰু ইয়াত যাৰ বগা তুলসী পাত থাকিব তেওঁলোকো যথেষ্ট ভক্তিবান বুলি কৈছে আৰু যথেষ্ট নীতি সংযমী বুলি কৈছে এইখিনিত যদি বগা তুলসী কাৰোবাৰ আৰু চিহ্ন থাকে ইয়াতে অকল তুলসী চিহ্ন নহয় ত্ৰিশূল চিহ্ন থাকে বেলপত্ৰ চিহ্ন থাকে বেলপত্ৰৰ চিহ্ন থাকে এইখিনি কথা কোৱাই নাই বেলপাত আমি যিহেতু তুলসী পাতৰ কথাই কৈ আছো গতিকে বেলপাতৰ কথা বা ত্ৰিশূল চিহ্ন বা মুচ্ছ চিহ্ন এইখিনিতেই চিহ্নখিনি উৎপন্ন হয় আমি যেতিয়া হাতৰ তলুৱাৰ কম তেতিয়া গাঁঠিটোত থকা আমাৰ বিভিন্ন চিহ্নৰ বিষয়ে কম ত্ৰিশূল চিহ্ন থাকে চক্ৰ চিহ্ন মানে চক্ৰ নহয় মানে খৰ্গ চিহ্ন থাকে তাৰ পিছত আৰু পদ্ম চিহ্ন থাকে মৎস্য চিহ্ন থাকে এই গাঁঠিটোৰ ভিতৰত এই ৰেখা কেইটাই আমাৰ বহুত সময়ত বা এনেকে ৰেখাই আমাৰ বহুত সময়ত সেই চিহ্নবিলাক হেৰি কৰে আৰু বহুত সময়ত ইয়াৰ যিবিলাক নাৰ্ভ ৰেখা আছে সেই ৰেখাবিলাকত ৰেখাকে কৈ আছো ৰেখাডালৰ কথা গতিকে সেই ৰেখাবিলাকে এটা চিহ্নৰ সৃষ্টি কৰে সেই চিহ্নবিলাকে কি কৰে সেই চিহ্নবিলাকৰ বিষয়েও আমি নিশ্চয় হাতৰ তলুৱাৰ বিষয়ে সময়ত কম আমি শৰীৰত বেলপাতৰ চিহ্নই কি সূচায় সেই বিষয়ে আমি ক'ব লাগিব কাৰণ আমাক বহুত দৰ্শকে সুধিছে আৰু সুধিছে যেতিয়া তেওঁলোকৰ শৰীৰত নিশ্চয় আছে আৰু সেই যিটো হয় কপালৰ এইখিনিত বেলপত্ৰৰ চিহ্ন উঠে ত্ৰিশূল চিহ্ন উঠে কিছুমানৰ কপালৰ ৰেখা কেইটাই এটা ঢৌ খেলি জাহাজৰ চিহ্নৰ নিচিনা কিছুমানৰ মন্দিৰৰ চিহ্নৰ নিচিনা এনেকে উঠে একোটা ৰেখা চাব এনেকে উঠি এইখিনিত উঠিছে উঠি আকৌ নামি গৈছে অৰ্থাৎ ই মন্দিৰৰ এটা পৰ্বতৰ শৃংগৰ নিচিনা কৰিছে সেই ৰেখাটোৱে কি কয় আমি কপালৰ ৰেখাৰ বিষয়ে কোৱাই নাই সামুদ্ৰিক শাস্ত্ৰই প্ৰতিটো কথা পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে আপোনালোকে বিচাৰক আমি নিশ্চয় আনিম সামুদ্ৰিক শাস্ত্ৰ মানে সামুদ্ৰিক এই সমুদ্ৰৰ দৰে ইয়াত প্ৰতিটো কথা নখৰ ৰঙৰ পৰ্যন্ত কোৱা আছে কোনটো ৰঙৰ তেজাল নখৰ বৰণে কি কয় তেওঁৰ কেনে সুখ বা কেনে ৰূপ আকৌ বগা নখে কি কয় কলা বৰ্ণৰ নখে কি কয় এই যে নখচন্দ উঠে নখচন্দ কিয় উঠে নখটো মিহি নে খহটা কোনটো আঙুলিৰ নখ মিহি কোনটো আঙুলিৰ আকৌ কিছুমান আঁচ উঠে এনেধৰণে আঁচ উঠা নখটোৱে কি কয় তাৰ পৰা কি ৰোগ হব পাৰে তাৰ ধন কেনেকুৱা হব পাৰে এইবিলাক কথা কোৱা আছে গতিকে এইবিলাক কথাও কম প্ৰতিটো কথা অতি সূক্ষ্ম ভাৱে আছে চকুৰ পৰা যেনেকে কথা কয় দাঁতৰ মানে আমি ভাবো মানুহৰ দাঁত ৩২টা সকলোৰে ৩২টা দাঁত নাথাকে এতিয়া কাৰোবাৰ ৩১টা থাকে কাৰোবাৰ ৩০টা থাকে ২৮টা থাকে আৰু আমাৰ ককাইহঁতে কৈছিলে যে ৩২টা দাঁত থকা মানুহে যি কয় সেয়া বুলি ফলিয়াই একদম সঁচা কথা গতিকে সকলোৰে দাঁত সমান নাথাকে গতিকে আমাৰ মানুহ সচৰাচৰ ৩২টা দাঁত থাকে কিন্তু সকলোৰে ৩২টা দাঁত থাকে নে নাথাকে এইবোৰ কথা তেনেহলে ৩২ দাঁত থকা ব্যক্তিৰ গুণ গৰিমা লক্ষণ কি ৩০টা দাঁত থকা মানুহৰ গুণ গৰিমা লক্ষণ কি এইবিলাক কথাও সামুদ্ৰিক শাস্ত্ৰৰ আওতাত আছে গতিকে আপোনালোকক ধাৰাবাহিকভাৱে নিশ্চয় আমি জনাম মাত্ৰ আপোনালোকৰ লাগিব আমাৰ প্ৰতি মৰম উৎসাহ আৰু সঁহাৰি হয় যদি ভিডিঅটো ভাল লাগিছে শেয়াৰ কৰি দিব কমেন্ট কৰিব আৰু কেনেকুৱা পাইছে সেই বিষয়ে জনাবলৈ নাপাহৰিব এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনে ধৰণৰ বহুতো একদম ইন্টাৰেষ্টিং অনুষ্ঠান চাবলৈ হয় বহুত আকৰ্ষণীয় বহুত আগ্ৰহী হয় হয় আজিয়ে আপোনালোকে সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছো আৰু তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো ইতিমধ্যে স্ক্ৰীনত দেখি আছে সেই নম্বৰতে যোগাযোগ কৰিব পাৰে দেও সামৰো তেতিয়া হলে আমি আগন্তুক আৰু এটা এপিসোড লৈ সামুদ্ৰিক শাস্ত্ৰৰ বা জ্যোতিষ শাস্ত্ৰৰ আৰু এটা এপিসোড লৈ নিশ্চয় অতি সোনকালে আহিম সকলোৱে লগতে থাকিব আজিলৈ আমি দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব সকলোৰে মংগলময় হওক